কেইবাদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত বিলাসীপাৰা সম জিলাৰ অন্তৰ্গত বাহিৰচৌটা গাঁও পঞ্চায়তকে আদি কৰি কেইবাখনো গাঁৱত বৰাং নৈৰ পানী উপঙি উঠাৰ ফলত তীব্ৰ গৰাখহনীয়াৰ সৃষ্টি হৈছে। বাহিৰচৌটা গাঁও পঞ্চায়তৰ সদ্য নিৰ্বাচিত সভানেত্ৰী ৰাঙলীয়াই নিজৰ গাঁঠিৰ ধন ব্যয় কৰি চৌৱাটা পঞ্চম খণ্ডত যি এভাগৰ কাম কৰিছিল সেইখিনি পৰ্যাপ্ত নোহোৱাত সেইখিনি আজিৰ দিনত গৰাখহনীয়া উঠাই লৈ গৈ আছে। চৰকাৰী MGNREGA আঁচনিৰ ফালৰ পৰা এখন মথাউৰি নিৰ্মাণ কৰা হৈছিলে, সেইটো আপোনালোকে গ'লে নিশ্চয় পাব। গৰাখহনীয়া উঠাই লৈ গৈ আছে। কেৱল পঞ্চম খণ্ডই নহয়, চতুৰ্থ খণ্ডকে আদি কৰি হাতীপুতা পাটটো কাটাল দি কেইবাখনো ঠাইত গৰাখহনীয়াই তীব্ৰ ৰূপ ধাৰণ কৰিছে। সেয়ে আমি ধুবুৰী জিলা আয়ুক্ত তথা বিলাসীপাৰা সম জিলা আয়ুক্ত ডাঙৰীয়ানীক কঠোৰ বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ অতি সোনকালে যাতে এইখিনি ঠাই পৰ্যবেক্ষণ কৰি তাৎক্ষণিকভাৱে কিবা একটা প্ৰতিৰোধী ব্যৱস্থা গ্ৰহণ কৰে। জৰিয়তে আমি চৰকাৰক কৰজোৰে অনুৰোধ কৰোঁ যাতে আমাৰ চৰ হাতীপুতা বাহিৰচৌটা যি বানপানীৰ খহনীয়া হৈছে আমি অতি দুৰ্ঘটকৈ ক'ব বিচাৰিছোঁ আমাৰ এই চৰকাৰে সোনকালে যাতে আমাৰ এই নদী ভানৰ ব্যৱস্থা কৰে যেন। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।